খাৰুৱাবন্ধাত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ 15 আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে এইবাৰ আগতীয়াকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে জিলা প্ৰশাসনে। স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ঠাইৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলোকে ধৰি আগতীয়াকৈ প্ৰেডৰ প্ৰশিক্ষণৰ বাবে সাজু হৈ পৰিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত খাৰুৱাবন্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ধৰণৰ আগতীয়াকৈ প্ৰশিক্ষণ প্ৰক্ৰিয়া। উল্লেখ্য যে ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ, গতিকে গোটেই ভাৰতবৰ্ষ নাগৰিককে ঘৰ ঘৰ তিৰংগা লগোৱাৰ বাবে দায়িত্ব আৰু আমাৰ কৰ্তব্য। নিজৰ নিজৰ মনৰ দেহ শৰীৰৰ তেজ আছে বুলি জগাই তোলক। এইবাৰ স্বাধীনতা দিৱস উদযাপন ৭৮তম দিৱস। গোটেই ভাৰতবৰ্ষ দেশৰ ৰাইজৰ বাবে উপলক্ষে আগতীয়াকৈ একেলগে মিলিজুলি আৰক্ষী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল প্ৰেডৰ প্ৰশিক্ষণৰ বাবে সাজু হৈছে। কেইটামান দিনৰ পিছতে 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে উদযাপন কৰা হ'ব। ভাৰতবৰ্ষ এখন আমাৰ দেশ আৰু এক গুৰুত্বপূৰ্ণ দিন হিচাপে পালন কৰা হ'ব। পুৰা ডন বক্স ষ্টেডিয়ামত মানে আমি মোৰ ফ্ৰেণ্ড মলিন শৰ্মা মানে একেলগে প্ৰেক্টিছ কৰাওঁ। তো মই ভাবিছিলোঁ ইয়াতে মানে একাডেমি এটা খুলি ভাবিছিলোঁ, কিন্তু মানে ইয়াত মানুহবিলাক মানে নাজানে কেৰাটে কি বুলি মানে সেইদৰে মই মানে মোৰ ষ্টুডেণ্ট লৈ আহিছোঁ 15 আগষ্ট। মানে মানুহবিলাক দেখি মানে যি মানে উৎসাহ আছে যি মানে আপুনি হাটচিংমাৰী খাৰুৱাবন্ধাত প্ৰশিক্ষণ দিবলৈ সেইকাৰণে মানে আছে মানে মানুহবিলাক গম পাব মানে ইয়াতো কিক বক্সিং কেৰাটে আছে মানে নিজৰ চহৰবিলাকত মানে। আজি দেখিবলৈ পোৱা গৈছে আজি স্বাধীনতা দিৱসৰ আগতে আপোনালোকে ইয়াত আহিছে, কি কাৰণ? ইয়াত মানে ছাৰে মাতিছিল বোলে অহা অকণমান মানে দেখাই দিয়া মানে কৰি মানে 15 আগষ্টতো আৰু মানুহ বেছি হ'ব না, সেইকাৰণে মাতিছে। ইয়াত মানুহ কম আছে এতিয়া। আপোনাৰ কেইজন আহিছে? টোটেল ছোৱালী 30জন আৰু ল'ৰা 30জন, 4জন ল'ৰা আৰু শিক্ষক আৰু 2টা আমাৰ আহিছে। ইণ্ডিপেণ্ডেন্স ডে যিটো আহি আছে তাৰ উপলক্ষে আমি ইয়াতে তিৰংগা কনচাৰ্ট আছিলে। তিৰংগা কনচাৰ্টটো আমাৰ 2-3 দিনীয়া হ'ব। অহাকালি হ'ল, আজি হ'ল আৰু অহাকালি হ'ব। ইয়াতে আমি কালচাৰেল এক্টিভিটি বা এনেকুৱা পাৰফৰ্ম কৰিম। তাৰ লগতে আমাৰ এইবাৰ 78th ইণ্ডিপেণ্ডেন্স ডে দিৱস আছে, তাৰ উপলক্ষে আমি তিৰংগা মেলাও পাতিম বিভিন্ন ঠাইত জিলাখনত। চ' ডেট আমাৰ তিৰংগা পতাকা বা অন্যান্য বস্তুবোৰ ৰিলেটেড আমাৰ কালচাৰেল যিবিলাক ৰিলেটেড আছে সেইবিলাক আমি সেই মেলাত দেখোঁ। এইটো মানে উদ্দেশ্যটো কি? কাৰণ এইটো মানুহৰ মাজত যিটো আমাৰ দেশৰ যিটো ৰাষ্ট্ৰীয় কিবা আছে ফিলিংছটো আছে বা এটা আমাৰ একত্ৰতা সেইটো দেখুৱাৰ কাৰণে এই বস্তুটো কৰা। দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।